প্ৰয়োজন আছে আমি অসমীয়া মানুহে নামঘৰক সন্মান কৰোঁ আমাৰ উপাসনাস্থলীখনৰ নাম নামঘৰ আমি প্ৰত্যেক দিনাই নামঘৰলৈ যাওঁ আৰু যদি প্ৰত্যেক দিনাই নামঘৰলৈ নাযাওঁ প্ৰত্যেকটো নামঘৰৰ সন্মুখত মূৰটো দুপৰীয়া যাওঁ দুই এটা ভোটৰ কাৰণে নিজৰ জাতি ধৰ্ম সলনি কৰা মানুহ আপুনি হয়তো নাজানে সেইবাবে মই কৈ দিওঁ অসমত বৈষ্ণৱ ধৰ্ম অহা আগতেও কামাখ্যা আছিল শংকৰ মাধৱ নহা আগতেও কামাখ্যা আছিল আহোমসকল নহা আগতেও কামাখ্যা আছিল আৰু শ্ৰীকৃষ্ণ যেতিয়া কামৰূপত আহিছিল তেতিয়াও কামাখ্যা আছিল আপোনাৰ সাত পুৰুষ ছাই হৈ গৈছে আৰু সাত পুৰুষ ছাই হৈ যাব তথাপিও কামাখ্যা মন্দিৰ থাকিব কামাখ্যা মন্দিৰ হৈছে অসমৰ এতিয়া প্ৰথম পৰিচয় আপুনি আজিলৈকে নিজৰ জাতিৰ স্বাৰ্থত একো এটা কৰি নেপালে কেৱল সমালোচনামূলক মন্তব্য কেৱল সমালোচনামূলক মন্তব্যখিনি বাহিৰে তো মহোদয় আপুনি নিজৰ কাম কৰি যাওক এইবিলাক জ্ঞান আপোনাৰ দিয়া প্ৰয়োজন নাই ধন্যবাদ জয় আই অসম